নমস্কাৰ সায়েন্স ক্লাছ আসামলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ বিজ্ঞান বিষয়ৰ যেটো 15 নম্বৰ চেপ্টাৰ আছে এয়াৰ এৰাউণ্ড আছ আমাৰ চাৰিওফালে থকা বায়ু এই চেপ্টাৰটোৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব ইয়াৰ প্ৰশ্নবোৰ দিয়া আছে এক্সাৰসাইজটো দিয়া আছে পেজ নম্বৰ 147 ত যেটো এক্সাৰসাইজ দিয়া আছে টোটাল 9টা কোৱেশ্চন আছে এই কোৱেশ্চনবোৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ব পেজ নম্বৰ 147 ত যেটো এক্সাৰসাইজ আছে ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কম্পোজিশন অফ এয়াৰ মানে বায়ুৰ গঠন বা বায়ুৰ উপাদানবোৰ কি কি আনসাৰটো হ'ব Air is a mixture of nitrogen, oxygen, carbon dioxide, water vapor, dust, smoke, and a few other gases. মানে বায়ু হল এটা মিশ্রণ যত কি কি থাকে নাইট্রোজেন গ্যাস, অক্সিজেন গ্যাস, কার্বন ডাই অক্সাইড গ্যাস, ওয়াটার ভেপার মানে জলীয় বাষ্প, তার পিছত কিছুমান ডাস্ট মানে ধূলিকণা, স্মোক এন্ড ফিউ আদার গ্যাসেস থাকে বায়ুত। দেন নেক্সট প্ৰশ্নটো কৈছে Which gas in the atmosphere is essential for respiration? মানে respiration বা শ্বসনৰ কাৰণে কোনটো গ্যাস দৰকাৰী ইয়াৰ উত্তৰটো হ'ব অক্সিজেন গ্যাস দেন 3 নম্বৰ প্ৰশ্নটো কৈছে How will you prove that air supports burning? মানে তুমি কেনেকৈ এটো প্ৰমাণ কৰিবা যে বায়ুৱে বাৰ্নিঙত বা জ্বলনত সহায় কৰে তো ইয়াৰ উত্তৰটো হ'ব we can prove it by an experiment মানে আমি এটো প্ৰমাণ কৰিব পাৰো এটা এক্সপেৰিমেন্টৰ দ্বাৰা এক্সপেৰিমেন্টটো কি কৈছে fix a small candle in the middle of a shallow container now fill the container with some water light the candle and then cover it with an inverted glass. After burning some time, the candle will blow out. It is because the air inside the glass is limited. When most of the oxygen is used up by the burning candle, it can no longer burn and blows out. This experiment proves that air supports burning. মানে এক্সপেৰিমেন্টত কি কৈছে এটা মমবাতি লৈ এটা পাত্ৰৰ মাজত মমবাতি এটা লগাব দিছে আৰু তাত পাত্ৰটোত পানী ঢালিব দিছে আৰু মমবাতিটো জ্বলাই দিয়া হৈছে তাৰ পিছত কাচৰ গ্লাছ এটাৰে মমবাতিটোক ঢাকি দিয়া হৈছে তাৰ পিছত কি হ'ব মমবাতিটো কিছু সময় জ্বলাৰ পিছত নিজে নিজে নুমাই যাব ইয়াৰ কাৰণ হল গ্লাছৰ ভিতৰত থকা বায়ুখিনি যিখিনি অক্সিজেন আছিল সেইখিনি অক্সিজেন ইতিমধ্যে পুৰি শেষ হৈ গৈছে আৰু তাত অক্সিজেন নাই হেহে মমবাতিটো নুমাই গৈছে ইয়াৰ দ্বাৰা এটোই প্ৰমাণ কৰে যে কোনটা বস্তু জ্বলিবলৈ হলে বায়ুৰ দৰকাৰ আছে দেন 4 নম্বৰ প্ৰশ্ন কৈছে How will you show that air is dissolved in water? মানে তুমি এটো কেনেকৈ দেখুৱাবা যে বায়ু পানীত মিহলি বা ডিজলভ হৈ থাকে ইয়াৰ উত্তৰটো হ'ব This can be shown by an experiment. এইটো এটা পৰীক্ষা বা এক্সপেৰিমেন্টৰ দ্বাৰা আমি প্ৰমাণ কৰিব পাৰো কি কৈছে Take some water in a glass vessel. এটা গ্লাস ভেসেলত বা পাত্ৰত বা বিকাৰত কি কৰিব গৈছে অলপ ওয়াটাৰ বা পানী লব গৈছে heat it slowly before the water begins to boil we can see some tiny bubbles etu bubbles likha ase etu actually bubbles hobo bubbles inside the water these bubbles come from the air dissolved in water when we heat the water the air dissolved in it escapes মানে এক্সপেৰিমেন্টত কি কৈছে এটা বিকাৰত বা এটা কাচৰ পাত্ৰত পানী লব গৈছে আৰু পানীৰখিনিক অলপ
হিট দিব গৈছে মানে পানীখিনি বইল হোৱাৰ আগতে পানীখিনিৰ ভিতৰত পাত্ৰত লাগি ধৰাকৈ কিছুমান কি পানীৰ সৰু সৰু বাবল দেখা পোৱা যাব পানীৰ ভিতৰত এই বাবলবোৰ একচুৱেলি কি এইবোৰ হৈছে পানীত দ্ৰৱীভূত হৈ থকা গেছ দেন 5 নম্বৰ প্ৰশ্নটো হৈছে why does a lump of cotton wool shrink in water এটা কটন উলৰ এটা লাম্প অফ কটন উল যেতিয়া কি কৰা হয় পানীত পানী দিয়া হয় তেতিয়া কি হ'ব এই শ্ৰিংক হৈ যাব বা কোচ খাই যাব এটো কিয় হয় এর উত্তৰটো হ'ব in a lump of cotton wool has air among the gaps of cotton fibers when water replaces the air from these gaps the cotton lumps become heavy and shrinks due to removal of air gaps মানে কটন লাম্প এটাৰ ভিতৰত কি থাকে বায়ু থাকে খালি স্থান কিছুমান থাকে সেইবোৰত কি জমাই থাকে বায়ুৰে ভৰ্তি হৈ থাকে কিন্তু যেতিয়া পানী দিয়া হয় তেতিয়া কি এই বায়ুখিনি পানীয়ে ৰিপ্লেস কৰে আৰু ইয়াৰ কটন লাম্পটো কি অলপ হেভি হৈ যায় আৰু গ্যাসখিনি বাহিৰ হৈ যোৱা কাৰণে কি হয় কটন লাম্পটো শ্ৰিংক হৈ যায় নেক্সট 6 নম্বৰ প্ৰশ্নটো কৈছে The layer of air around the earth is known as মানে এয়াৰৰ যেটো লেয়াৰ আছে এটো আমাৰ পৃথিৱীৰ চাৰিওফালে এয়াৰৰ এটা লেয়াৰ আছে এটো কি বুলি কোৱা হয় এটো কোৱা হয় এটমস্ফিয়াৰ দেন 7 নম্বৰ প্ৰশ্নটো কৈছে The component of air used by green plants to make their food is dash মানে বায়ুৰ কোনটো কম্পোনেন্ট গ্ৰীন প্লান্টস বৰে কি কৰে নিজৰ খাদ্য তৈয়াৰ কৰাত ব্যৱহাৰ কৰে তো ইয়াৰ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড দেন 8 নম্বৰ প্ৰশ্নটো কৈছে List 5 activities that are possible due to the presence of air পাঁচটা এক্টিভিটি বা কাৰ্যকলাপৰ কথা কৈছে যি কেইটাৰ কাৰণে এয়াৰৰ দৰকাৰ আছে বা বায়ুৰ দৰকাৰ আছে একেটা হল মুভমেন্ট অফ সেইলিং ইয়াষ্ট মানে কিছুমান নাও থাকে সেইবোৰত কি এয়াৰৰ দ্বাৰা চলোৱা হয় তাৰ পিছত এৰোপ্লেনছ fly of birds dispersal of pollen of flowers and flying a kite এইবোৰ কামত কি হয় বায়ুৰ দৰকাৰ হয় বায়ু নহলে এইবোৰ কাম সম্ভৱ নহব দেন 9 নম্বৰ প্ৰশ্নটো কৈছে How do plants and animals help each other in the exchange of gases in the atmosphere মানে কেনেকে প্লান্ট আৰু এনিমেল বৰে উদ্ভিদ আৰু প্ৰাণী বৰে ইজনে আনজনক কি কৰি আছে সহায় কৰি আছে in the exchange of gases in atmosphere কেনেকে তো ইয়াৰ উত্তৰটো হ'ব in photosynthesis plants produce oxygen which is used by the animals during respiration animals produce carbon dioxide which is used by the plants in photosynthesis তো এইখিনি হল ইয়াৰ উত্তৰ থ্যাংক ইউ